মৰিয়া মৰিয়া হাত ভাঙি দিছে কাৰোবাক যদি এনএসএ লগাই দিছে কাৰোবাক যদি আজি মানে আপোনাৰ যি মন যায় তাকে কৰিছে আজি কিমানজন মানুহ যদি আপুনি এখন লিষ্ট বনায় যে জুবিন গাৰ্গৰ মৃত্যুৰ পৰা আসলতে জুবিন গাৰ্গৰ ঘটনাত কিমান মানুহ এৰেজ হৈ আজিও জেলত আছে এতিয়াও চাগে 50+ মানুহ জেলত আছে পোৱা নহয় যেনেকৈ তেখেতে কৈছিলে যে এৰেষ্ট পোৱা মানে আমি ন্যায় দি দিছো এৰেষ্ট কৰা মানে ন্যায় নহয় চাৰ্জশিটখন এনেকৈ ফ্ৰেম কৰিব লাগিব যেটো কোৰ্টে যে সেইখিনি এভিডেন্স হিচাপে ল'ব লাগিব ইয়াত কোনো চৰকাৰ বিৰুদ্ধ কথা নাই যে জুবিন গাৰ্গৰ ন্যায় লাগে জাস্টিস ফৰ জুবিন গাৰ্গ হেতুৱে প্ৰথম আৰু শেষ কথা গতিকে এই গোটেই বিষয়বস্তুবিলাক আসলতে কোনোবাখিনিত চৰকাৰেও মানে তেওঁলোকে বিচাৰ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আছে কিন্তু মানুহবিলাকে যে লিখিছে যে গোটেই এটা সেন্টেন্সত গোটেই মানুহবিলাকক ইউনিট কৰি ৰাখিছে এক কৰি ৰাখিছে এটাই সেন্টেন্স হেতু হল জাস্টিস ফৰ জুবিন গাৰ্গ গম পাইছেনে বস্তুটো গতিকে এই মানুহখিনি যে একত্ৰিত কৰি ৰাখিছে মানুহখিনি যে এটা বিষয়ে যে একত্ৰিত হৈ আছে বা মানে একেটা বিষয়তে যে লাগি আছে সেই বস্তুটো আসলতে একাংশ মানুহৰ হজম হোৱা নাই এটো স্পষ্ট কথা আৰু এতিয়া যদি আমি মানে কৈ থকাৰ কাৰণে আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাতমতাৰ কাৰণে আসলতে তেখেত এনেকুৱা এজন মানুহ আছিল কোনো অসমীয়া মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিল জুবিন গাৰ্গ যদি সাধাৰণ মানে তেখেতে যদি তেখেত স্বাভাৱিকভাৱেও যদি তেখেতৰ মৃত্যু হলতেন তেতিয়াও মানুহে মানি ল'ব নোৱাৰিলেহেঁতেন অথচ জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক সেই অস্বাভাৱিক মৃত্যুৰ পিছত আজিলৈকে যিখিনি কৰ্মকাণ্ড এই কৰ্মকাণ্ডে আসলতে অসমৰ মানুহক কেতিয়াও বিশ্বাস দিব পৰা নাই পতিয়ন নিয়াব পৰা নাই গতিকে এই বস্তুবোৰ আসলতে তদন্তকাৰী সংস্থাই হওক ন্যায়িক আয়োগেই হওক বিষয়বোৰ আসলতে চালিজাৰি চাব লাগে আজি এসআইটিয়ে যিকেইজন মানুহক মতা নাই ন্যায়িক আয়োগৰ তেওঁলোকৰ ক্ষমতা আছে যে তেওঁলোকে মাতিব পাৰে তেওঁলোকে মাতি পেলাই অসমৰ মানুহৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰক আৰু যদি জুবিন গাৰ্গৰ মানে জাস্টিস ফৰ জুবিন গাৰ্গ লিখাৰ কাৰণে যদি সব মানুহে গৈ ন্যায়িক আয়োগত সাক্ষ্য দিব লাগে বা জাস্টিস ফৰ জুবিন গাৰ্গ লিখিবলৈ যদি ন্যায়িক আয়োগত গৈ সাক্ষ্য দিব লাগে তেতিয়া হলে মানে হে ন্যায়িক আয়োগৰ মানে যত আপোনাৰ কৰিছে আপোনাৰ কি আছিল খাদি আৰু গ্ৰামোন্নয়ন সানমাৰী যিটো অফিচত আসলতে কৰিছে তাতে গৈ ইমান মানুহ ভিৰ লাগি যাব তেওঁলোকে মানে মানুহৰ সাক্ষ্য লৈ শেষ কৰিব নোৱাৰিব তেনেকুৱা এটা পৰিৱেশ হৈ যাব গম পাইছেনে গতিকে যি কেজন মানুহৰ জৰিয়তে আসলতে ঘটনাটোৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিব পাৰি যত তেওঁলোকে ফোকাস কৰিব লাগে তাত ফোকাস কৰক এনে আসলতে সাধাৰণ মানুহ সামৰি এইবিলাক কৰি থাকি আসলতে তেওঁলোকে ইয়াত এটা বাধাৰহে সৃষ্টি কৰিব এই গোটেই কথা বতৰাখিনিত আপোনাৰ এমপি থাকাৰ কমিছনে যিটো ৰিপৰ্ট দিছিল সেই ৰিপৰ্টত বহুত প্ৰশ্ন আছিল কিন্তু প্ৰশ্নৰ উত্তৰ নাছিল গতিকে কমিছনৰ কেতিয়াবা লিমিটেশন আহে কিছুমান ধৰণৰ কথা বতৰা আহে সিকিউৰিটি লেবছ আছিল বুলি কৈছিল কিন্তু সিকিউৰিটি লেবছৰ যে ৰেসপন্সিবিলিটি কাৰোবাৰ ফিক্স কৰিব সেইটো স্পষ্টকৈ উল্লেখ কৰা নাছিল এমপি কমিছন আপোনাৰ সেই এমপি থাকাৰ কমিছনে গতিকে অসমৰ যিখন কমিছন এতিয়া অসমত এগৰাকী অসম সন্তানে লিড কৰিছে সেই কমিছনখন অত্যন্ত গুৰুত্বপূৰ্ণ কমিছন চৰকাৰে এসআইটি সম্পৰ্কত যিখিনি কথা বতৰা আমি দেখিছোঁ কেতিয়াবা এসআইটিয়ে কিছুমান অলপমান আমাৰ দেশত নাভূত নাচু কথা কিছুমান কৰা যেন অনুভৱ হয় যেনে কেতিয়াবা মন গৈছে বিশিষ্ট ব্যক্তি বুলি কাৰোবাৰ নাম আনি দিছে তেওঁলোকক বিশিষ্ট বনাই দিছে আৰু নি পেলাই তেওঁলোকক চামেল পাতিবলৈ কথা বতৰা কৈছে আৰু তেওঁলোকে আহি পেলাই কৈছে যে এইখিনি ঘটনা আমি জানো ইয়াতকৈ আমি অলপ বেছিকৈ জানো সেইখিনি আপোনালোকক ক'ব নোৱাৰোঁ মই ভাবোঁ যে সেই বিশিষ্ট ব্যক্তিসকল যিসকলে নিজৰ বিশিষ্ট বুলি মানি পেলাই তাত গৈছে তেওঁলোকে এনেকুৱা কি অতিৰিক্ত তেওঁলোকৰ অসমীয়া মানুহতকৈ বেলেগ কিবা এটা কেপাচিটি আছে যাৰ কাৰণে এটা গোপন কথা তেওঁলোকে জানিব পাৰে আমি অসমীয়া সাধাৰণ মানুহ জানিব নোৱাৰোঁ গতিকে এনেকুৱা কথাবিলাকো আছে গতিকে মই ভাবোঁ এই যিখন কমিছন ন্যায়িক কমিছনে গোটেই কথা বতৰাবিলাক গোটেই এনকম্পাছটো বহল ভিত্তিত আপোনাৰ বহল পৰিসৰত এনকুৱাৰী কৰিব এসআইটিত যিখিনি কথা বতৰা আমাৰ আপত্তি আছে এসআইটিয়ে কৰা যিখিনি কথা বতৰালৈ আমাৰ ক'বলগীয়া আছে সেই কথাখিনি আমি ইয়াত ক'ব পাৰিম গতিকে এইটো কথা এনেকুৱা নহয় যে ছিংগাপুৰত ঘটনা ঘটিছে বা মই জুবিন গাৰ্গৰ লগত পাৰ্চনেল একো সম্পৰ্ক নাই গতিকে মই ন্যায়িক আয়োগলৈকে নাযাওঁ এইটো কথা নহয় যদি আপোনাৰ মনত কিবা প্ৰশ্ন আছে ছাজেশ্যনো আছে মই ভাবোঁ ন্যায়িক আয়োগক অন ওথ এফিডেভিট দিব লাগে এইকাৰণে দিব লাগে যে আমি অন্ততঃ আমাৰ ভইচটোতো জনাব পাৰোঁ আমি অন্ততঃ আমি ক'ব পাৰোঁ যে এইখিনি ঘটনা ঘটা বুলি আমি যিখিনি কথা বতৰা দেখিছোঁ বাতৰি মাধ্যমেদি দেখিছোঁ এই কথাখিনিৰ পৰা আমি এইখিনিকে সন্দেহ কৰোঁ আমি অন্ততঃ আমাৰ যিটো গ্ৰাউণ্ড অফ ছাছপেক্ট আমি সেইটো অন্ততঃ জনাব পাৰোঁ কমিছনক মই ভাবোঁ যে আমি একেবাৰে ডকুমেণ্টাৰী এভিডেন্স দিব নোৱাৰিব পাৰোঁ আমাৰ হাতত চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স নাথাকিব পাৰে বা আমি তাত গৈ পেলাই একেবাৰে দেখি থকা মানুহজন নহ'ব পাৰোঁ সেই ঘটনাটোৰ কিন্তু আমি কিছু সৰু ভিডিঅ' দেখিছোঁ সেই ভিডিঅ'টোৰ সম্পৰ্কতো আমি কিছু কথা প্ৰশ্ন কৰিব পাৰোঁ সেই প্ৰশ্নটো আমি জনাব পাৰোঁ কমিছনক গতিকে মই ভাবোঁ যে কমিছনৰ বিষয়টো চৰ্চা হৈছে যিধৰণে অনন্য গৈছিল যে কাৰোবাৰ ভয় থাকিব পাৰে এই প্ৰক্ৰিয়াত সোমাব ভয় কৰে বহুত মই ভাবোঁ যে এইটো সাংঘাতিক আমাৰ যিটো জেনেৰেল যিটো আমাৰ এটা ধাৰণা আছে যে এবাৰ আইনৰ পাল্লাত পৰিলে বহুত দিনলৈকে সোমাই থাকিব লাগে মই ভাবোঁ ন্যায়িক কমিছনত সিমান ধৰণৰ এটা সাংঘাতিক এই ধৰণৰ যিটো মেয়ৰ পেজ সেইটো মেয়ৰ পেজটো নাই এতিয়া এই গোটেই বিষয়টোত 7,000 8,000 10,000 15,000 20,000 মানুহ গৈ পেলাই তাত একেখিনি কথা কৈ থাকিব
লাগিব সেইটো কথাও নহয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব অসম চৰকাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব জাতীয় সংগঠনসমূহে পলাশ চাংমাই ডাঙৰীয়া ইয়াতে আছে মই তেখেতৰ মাধ্যমেদি ক'ব খুজিছোঁ যে আপোনালোকে এই বিষয়টো অলপমান বেছি জোৰকৈ চৰ্চা কৰিব লাগিব যিটো চৰ্চাৰ দ্বাৰা মানুহে অলপমান কমচে কম নিজৰ কথাখিনি ক'বলৈ তালৈকে আহে গতিকে এই গোটেই কথা বতৰাখিনি জাতীয় সংগঠন জনগোষ্ঠীয় সংগঠন অসম চৰকাৰ এই সকলৰ দায়িত্ব আছে সাংবাদিকসকলৰ দায়িত্ব আছে সচেতন নাগৰিক বুলি যদি মই নিজকে ভাবোঁ মোৰ দায়িত্ব আছে গতিকে আমি এই মুহূৰ্তত বেছিকৈ পৰামৰ্শ যদি দি পেলাই কৈ থাকোঁ তেতিয়া মোকো এইটো প্ৰশ্ন কৰিব আপুনি এতিয়ালৈকে কমিশ্যনত যোৱা নাই কিয় মই এই কথাটো ক'বলৈ ভাল পাম যে মই এই বিষয়ে ময়ো অলপমান কথা বতৰা পাতিছোঁ যিহেতু তাতে এটা আইনী কথা বতৰাটো এনেকুৱা যে অন অ'থ ক'ব লাগিব শপতনামা দি পেলাই ক'ব লাগিব মই সেই কথাখিনি মই নিজেও ভাবিছোঁ গতিকে এইটো কথা এনেকুৱা নহয় যে মেৰ পেছত সোমাই গৈছোঁ ওলাব নোৱাৰিম এইটো কথা নহয় জুবিন গাৰ্গে প্ৰাণৰ শিল্পী বুলি কৈছোঁ আমি প্ৰাণৰ শিল্পী মানে কি মোৰ প্ৰাণৰ শিল্পীগৰাকী মোৰ আটাইতকৈ আপোন মানুহ সেই আপোন মানুহগৰাকী কোনোবাই যদি অন্যায় কৰিছে বুলি মই ভাবিছোঁ অন্ততঃ মই সেই কথাখিনি ন্যায়িক আয়োগক ক'ব লাগিব আৰু মই ভাবোঁ যে এই কথাটো একেবাৰে এনেকুৱা নহয় যে মানুহ আজিয়ে যোৱা নাই কালি নাযাব হাতত সময় দুটা পঢ়ে কাম হাতত আছে গতিকে এই গোটেই দীঘলীয়া সময়খিনিৰ ভিতৰত এটা মানুহে ৰিজলিউশ্যন ল'ব লৈ পেলাই তালৈকে যাব কিন্তু মূল কথাটো হৈছে এই গোটেই সাক্ষ্য প্ৰমাণখিনি আমি যিখিনি কথা ক'ম যিখিনি কথা ৰাইজৰ পৰা ঠেলি দিয়া হৈছে যে ৰাইজ এতিয়া অহা নাই তালৈকে গৈ পেলাই গোটেই খাদী যিখন আপোনাৰ ভৱন সেই ভৱনত মানুহবিলাক যোৱা নাই খালী হৈ আছে উকা হৈ আছে এই উকা হৈ থকা নথকা বিষয়টোত কিয় গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মোৰ মতে মই ভাবোঁ যে লাহে লাহে সেইবিলাক বিষয় আহিব যিসকল মানুহে ইয়াৰ এই গোটেই ঘটনাটোৰ লগত জড়িত বুলি আমি সন্দেহ কৰিছোঁ যিসকল ব্যক্তিক মাতিব লাগে বুলি কমিশ্যনে ভাবে মই তেওঁলোকক চামন কৰিব আৰু সেইটো পাৱাৰ সেইটো ক্ষমতা কমিশ্যন ন্যায়িক কমিশ্যনৰ আছে গতিকে ন্যায়িক কমিশ্যনে নিজৰ বাটেৰে যাব কিন্তু কেৱল কথাটো হৈছে ছিংগাপুৰত হোৱা ঘটনাটোৰ যিটো এনকুৱাৰী সেই এনকুৱাৰীৰ ক্ষেত্ৰত ন্যায়িক আয়োগে কি ধৰণে কথা বতৰাখিনি আগবঢ়াই নিব সেই কথাটো অলপ আমি লক্ষ্য ৰাখিম এইকাৰণে যে SITৰ গোটেই তদন্তটো বেলেগ SIT তদন্তটো আমি ধৰি ল'ব পাৰোঁ যে ষ্টেট গভৰ্ণমেণ্ট ড্ৰিভেন এটা ইনকুৱাৰী কিন্তু এই যিটো ন্যায়িক আয়োগ এইটো কিন্তু সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট আমি ইণ্ডিপেণ্ডেণ্ট বুলি কৈছোঁ আৰু আমি বিশ্বাসো ৰাখিব লাগিব আমি কওঁ যে CBI তদন্ত দিব লাগে CBIৰ যিটো একেবাৰে কনভিকশ্যন ৰেট সেইটো 68ৰ পৰা 74%লৈকে তাৰমানে 100% একুৰেট নহয় তথাপি আমি CBIটো কিয় আমি অফ কৰোঁ কিয় আমি CBIটো বিচাৰোঁ CBI আমি এইকাৰণে বিচাৰোঁ যে CBIটো আটাইতকৈ কম্পিটেণ্ট মানে 100% নহ'লে 72% হয় 73% হয় গতিকে তাৰ বিপৰীতে আমি অসম চৰকাৰে হয়তো এতিয়াও কিছুমান আমি এতিয়া কথা বতৰা পাতি আছোঁ বিভিন্ন সময়ত কথা বতৰা পাতি পেলাই কৈ আছোঁ যে আমাৰ কনভিকশ্যন ৰেট বাঢ়িব লাগে এনেকুৱা কথাবিলাক চৰকাৰে কৈ আছে আমিও কৈ আছোঁ গতিকে এই কনভিকশ্যন ৰেটটো যিহেতু CBIৰ ভাল CBIক আমি সদায় সততে বিচাৰোঁ যে ডাঙৰ ঘটনা হ'লে CBIক দিব লাগে জন্মদিনৰ আবাৰ কথাটোতো আমি তেনেকুৱা আমি কথা পাতিছিলোঁ আপোনালোকৰ ষ্টুডিঅ'ত কথা পাতিছোঁ আমি নিজে নিজৰ মাধ্যমেৰে কথাখিনি কৈছোঁ আৰু ৰাইজে কোৱা কথাৰ পিছত জন্মদিনৰ আবাৰ ঘটনাটো কিন্তু CBIক দিয়া হ'ল কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত মই ভাবোঁ কোনোবাই সেইটো লৈ পেলাই PIL কৰিছে জাতীয় সংগঠনসমূহে কৈছে ৰাইজে কৈছে CBIক দিব লাগে আজিলৈকে CBIক নিদিয়া কথাটো কিন্তু এটা মানুহৰ মানে প্ৰশ্ন এই প্ৰশ্নবিলাকো আমি ন্যায়িক আয়োগৰ ক'ব পাৰিম নে নোৱাৰিম এই কথাটো আমি জানি ল'ব লাগিব গতিকে মই ভাবোঁ যে ন্যায়িক আয়োগত সাক্ষী প্ৰমাণ তথ্য লৈ পেলাই যাব লাগিব আৰু তথ্য প্ৰমাণৰ লগতে আমাৰ মনৰ যিটো আমি কিয় জুবিন গাৰ্গক হত্যা কৰা বুলি ভাবিছোঁ কিয় জুবিন গাৰ্গৰ লগত ক্ৰিমিনেল নেগলিজেঞ্চ হোৱা বুলি ভাবিছোঁ কিয় জুবিন গাৰ্গক ইয়াৰ পৰা ছিংগাপুৰলৈকে নিব নালাগিছিল বুলি ভাবিছোঁ এই গোটেই কথাবিলাক আমি হয়তো আমাৰ মনৰ কথাখিনি এফিডেভিট দি পেলাই ক'ব পাৰিম কিন্তু তাৰ মানে এইটো নহয় যে 10,000 15,000 বা জুবিন গাৰ্গক ভাল পোৱা সকলো মানুহে যাব লাগিব এই কথাটো নহয় আৰু এটা মই কথা কৈ থওঁ এই কথাটো কোৱাটো উচিত সেই কথাটো হৈছে এতিয়া কিছুদিন আগতে আমি দেখিছিলোঁ প্ৰকৃত অনুৰাগী কোন মই সেই প্ৰকৃত অনুৰাগী কোন এই বিহুটো আহিছিল গতিকে এতিয়া মই ভাবোঁ যে প্ৰকৃত অনুৰাগীৰ কিছুমান প্ৰতিনিধিয়ে গৈ পেলাই কথাখিনি যি ন্যায়িক আয়োগ তাত ক'ব লাগে নিশ্চয় গুৰুত্বপূৰ্ণ কোৱাটো সেইটো বেলেগ কথা কিন্তু মানুহে কৰি আছে মানুহে কৰি থাকিব গতিকে তেওঁ ক'লে বুলি যে মানুহে নকৰিব তেনেকুৱা কথা নহয় কিন্তু এতিয়া মই ক'বলৈ যোৱা কথাটো হ'ল যে কি আচলতে এই মানুহক যে ভয় খুৱাই দিলে গম পাইছেনে এই মানুহ যেতিয়া ওলাই আহিছে আপোনাৰ মানে কিছুমান ইনচিডেণ্ট চকুৰ সন্মুখৰ পৰা দেখিছোঁ জগদীশ দা যেতিয়া আচলতে আপোনাৰ এই সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ ঘেৰাও কৰিবলৈ যেতিয়া যোৱা হৈছিলে সেইদিনা তাত এটা আচলতে বহুত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে হা আৰু তাতে কিন্তু বহুত মানে কাহিনী আছে তাত বহুত ইণ্টাৰনেল বহুত কথা আছে যে তাত কিয় সেই পৰিস্থিতিটো সৃষ্টি হ'ল সেইবিলাক ঘটনাও কিন্তু লাহে লাহে তদন্ত হ'ব লাগে দেই কোনে গৈ তাত জুইখন লগাই দিলে জুইখন লগাই কোন তাৰ পৰা পলাই দিলে তাৰপিছত তাৰ পৰা কিয় ভিক্টৰ দাস আৰু অজয় ফুকনক কেৱল উঠাই নিবলগীয়া হ'ল আৰু কিয় ভিক্টৰ দাসক অকল NSA লগাবলগীয়া হ'ল যিদিনা সেই যেতিয়া তাৰ পৰা মিনিমাম 10-12টা মানুহ উঠাই নিছিলে 10-12টা ল'ৰা উঠাই নিছিলে মই নিজে সেইদিনা CGM কোৰ্টত আছোঁ নিজে গোটেই দিনটো CGM কোৰ্টত থাকি সেই ল'ৰাকেইটা বেইলৰ কাৰণে আমি লাগি আছিলোঁ মানে পুলিচে এনেকুৱা অত্যাচাৰ কৰিছে জগদীশ দা এনেকৈ কাণফুলি পিন্ধি থকা এটা ল'ৰা
তাৰ কাণত ধৰি লটি ছিঙি কাণৰ আধা লটি ছিঙি দিছে সি কোৰ্টলৈ এনেকে বেণ্ডেজ মাৰি মাৰি আহিছে নৰ্মেল মানুহ য'ত মানুহজনৰ সেই ঘটনাটোৰ লগত তেওঁ প্ৰতিবাদৰ লগত কোনো লিংকেই নাই ৰাস্তাৰে খোজকাঢ়ি আহি আছে সেই খোজকাঢ়ি আহি থকা মানুহ এনে ৰৈ চাইহে আছিলে যে ইয়াতনো কি হৈছে কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই চাই থকা মানুহজনক উঠাই আনি লকাপত মৰিয়াই মৰিয়াই হাত ভাঙি দিছে ঘৰৰ ভিতৰত গৈ পিটিছিলে ঘৰৰ ভিতৰত গৈ পৰ্যন্ত পিটিছে গতিকে মানুহক ইমান ভয় খুৱাই দিয়াৰ পিছত গম পাইছেনে মানুহে জীৱনটোৰ কথা চিন্তা কৰিছে মানুহক ইমান ভয় কৰিছে কাৰোবাক গৈ যদি মৰিয়াই মৰিয়াই হাত ভাঙি দিছে কাৰোবাক যদি এনএছএ লগাই দিছে কাৰোবাক যদি আজি মানে আপোনাৰ যি মন যায় তাকে কৰিছে আজি কিমানজন মানুহ যদি আপুনি এখন লিষ্ট বনায় যে জুবিন গাৰ্গৰ মৃত্যুৰ পৰা আচলতে জুবিন গাৰ্গৰ ঘটনাত কিমান মানুহ এৰেজ হৈ আজিও জেলত আছে এতিয়াও চাগে 50+ মানুহ জেলত আছে গম পাইছেনে গতিকে এই বস্তুবিলাকে মানুহৰ মাজত ইম্পেক্ট পেলায় সাধাৰণ মানুহৰ মাজত ইম্পেক্ট পেলায় গতিকে সকলোৱে এই জুডিচিয়াৰী চিষ্টেমটোত বা ন্যায়িক ব্যৱস্থাটোত বা পুলিচ কোৰ্ট এই বস্তুবিলাকত আচলতে সোমাবলৈ সাধাৰণ মানুহ নিবিচাৰে এইটো সত্য কথা তাৰপিছতো মানুহ ওলাই আহিছিলে আৰু সেই ওলাই অহা মানুহখিনিক আচলতে ডমিনেট কৰিবলৈ সেই ওলাই অহা মানুহখিনিক আচলতে ভয় খুৱাবলৈ তেওঁলোকে যেনেকুৱা ধৰণৰ এটা মানে পৰিস্থিতিৰ সৃষ্টি কৰিলে যেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিলে সেই পৰিৱেশটোৰ পৰাই আচলতে এতিয়া কোনোবাখিনিত আচলতে এই মানুহৰ প্ৰথমতে যিটো ক্ষোভ আছিলে মানুহে ৰাজপথত আহি মানুহে আচলতে চৰকাৰৰ বিৰুদ্ধে কৈছিলে বা চৰকাৰৰ বিৰুদ্ধে বুলি নহয় জুবিন গাৰ্গৰ ন্যায়ৰ সপক্ষে ইয়াত কোনো চৰকাৰৰ বিৰুদ্ধে কথা নাই যে জুবিন গাৰ্গৰ ন্যায় লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটোৱে প্ৰথম আৰু শেষ কথা গতিকে এই গোটেই বিষয়বস্তুবিলাক আচলতে কোনোবাখিনিত চৰকাৰেও মানে তেওঁলোকে বিচাৰ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আছে মানুহক যদি ইমান তেওঁলোকে প্ৰথমতে ভয় খুৱাই দিয়ে তেতিয়াহ'লে আচলতে কোনে গৈ ন্যায়িক আয়োগত সাক্ষ্য দিব সাধাৰণ মানুহৰ কথা কৈছো মই সৰ্বসাধাৰণ মানুহৰ কথা কৈছো গতিকে এই বিষয়বোৰ আচলতে প্ৰাসংগিক কথা এই কথালৈকে আহিম তাৰ আগতে মই এটা কথা ক'ব খুজিছোঁ এইটো হৈছে ভাতৃপতি অংকুমানে এটা কথা কৈছে যে সাধাৰণ মানুহে ভয় খাইছে মই এই কথাটো একেবাৰে একমত নহয় সাধাৰণ মানুহে জুডিচিয়েল কমিশ্যনত আহি পেলাই হাজাৰে হাজাৰে মানুহ আহিব লাগে বুলি ক'লে আহিব কিন্তু আহিব লগাতকৈ মই ভাবোঁ যে অসমত প্ৰায় 750মান অৰ্গেনাইজেশ্যন আছে 750মান অসমত বিভিন্ন অৰ্গেনাইজেশ্যন আছে 15-20টা একেবাৰে এক্টিভ ৰাজনৈতিক দল আছে সামাজিকভাৱে টেলিভিশ্যনত ওলাই থকা মানুহ আমাৰ নিচিনা মানুহ বা সচেতন বুলি যিয়ে ক'ব খোজে তেনেকুৱা মানুহ আছে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছে যদি এই গোটেইখিনি মানুহক যদি আমি প্ৰতিনিধিত্বমূলকভাৱে থিয় কৰাই দিওঁ প্ৰায় কেইবা হাজাৰ মানুহ কিন্তু গুৱাহাটীত হ'ব গতিকে সাধাৰণ মানুহে অহা নাই কাৰণে যে তেওঁলোকে ভয় খাইছে জনৰ কথাটো নহয় মই ভাবোঁ সাধাৰণ মানুহ লাগিলে যিমান লাগিলে সিমান আহিব কিন্তু আমি তেওঁলোকক বুজাব লাগিব এই বুজোৱা কামটো বা তেওঁলোকৰ ইয়াতে আহি পেলাই যিটো সাক্ষ্য দিব সেই সাক্ষ্যটোৰ প্ৰয়োজন কিমান আছে সেই কথাটো এটা বেলেগ বিষয় মই ভাবোঁ যে প্ৰথম দায়িত্বটো জাতীয় জনগোষ্ঠী সংগঠনৰ অসম চৰকাৰে এই বিষয়টো লৈ পেলাই অধিক প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব সাংবাদিকে এই কথাটো পাতিব লাগিব যিটো আজি আপুনি পাতিছে ঠিক তেনেকৈ অংকুমানহঁতে ৰাজনৈতিক দল কৰে তেওঁলোকে নিজৰ ৰাজনৈতিক দলৰ কথা বতৰাখিনি ক'ব লাগিব গতিকে মই ভাবোঁ যে প্ৰথম কথাটো হ'ল অসমৰ মানুহে ভয় খাইছে এই কথাটো মই মানি নলওঁ এই কথাটো মই স্বীকাৰ কৰিছোঁ কাৰণে অসমৰ মানুহে ভয় খালে হাজাৰে হাজাৰে মানুহ কিন্তু এনেকৈ আজিও হাইৱে বিয়কে জুবিন গাৰ্গৰ ন্যায় লাগে বুলি কৈ নাথাকিলেহেঁতেন এতিয়া আপুনি যিটো কথা কৈছে হেছটেগ আন্দোলন হয় আপুনি এইটো এতিয়ালৈকে বিশ্বত আটাইতকৈ সৰ্ববৃহৎ হেছটেগ আন্দোলন এতিয়ালৈকে জুবিন গাৰ্গৰ যিটো এতিয়ালৈকে ন্যায় বিচাৰিব জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো হেছটেগ লিখিছে কাৰেক্ট মানে ফেচবুকে গ্ৰহণ কৰাকেইটা যদি ধৰোঁ আমি প্ৰায় 4.5 মিলিয়ন 45 লাখ মান হ'ব আৰু পৃথিৱীৰ ইতিহাসত বিশ্বৰ ইতিহাসত আপুনি দেখিব যে এই শক্তিৰে হেছটেগ আন্দোলনে হওক বা ছ'চিয়েল মিডিয়া কেম্পেইনেৰে হওক বিভিন্ন ধৰণৰ কিন্তু সাংঘাতিক ঘটনা ঘটিছে কিন্তু এই অসমৰ যিটো হেছটেগ আন্দোলন এই হেছটেগ আন্দোলনটো কিন্তু মই অকণমান দুটা কথা কৈ থ'ব খুজিছোঁ মই নিজেও সেই হেছটেগ বহুতবাৰ লিখিছোঁ পলাদাও লিখিছে চাগে আপুনিও লিখিছে পলাদাৰ লগত আহিছে যিগৰাকী তেখেতৰ সতীৰ্থ তেখেতেও কেইবাশমান লিখিছে চাগে আমি চবেই লিখিছোঁ মই কোনো এশৰ তলত আমি ইয়াতে কোনেও লিখা নাই মই কৈছোঁ অসমত প্ৰায় যদি 1.5 কোটিমান যদি ফেচবুক ইউজাৰ আছে সকলো মই কওঁ 1.5 কোটি মানুহে কিন্তু বিচাৰে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু প্ৰতিজন মানুহে এইটো বিচৰাৰ পিছতো এই সাধাৰণভাৱে এই হেছটেগটো কিন্তু আমি কিন্তু 45 লাখত সীমাবদ্ধ হৈছে আমি কিছুমানে ৰিপিট লিখাৰ পিছতো কিন্তু এই কথাটো মই বৰ মুকলিকৈ কৈছোঁ মুকলিকৈ কোৱা উচিত নে অনুচিত মই নাজানো মই কৈছোঁ যে এই নাম্বাৰটো আৰু ডাঙৰ নাম্বাৰ হ'ব পাৰিলেহেঁতেন এই নাম্বাৰটো আৰু অলপ ইনক্লুচিভ হ'ব পাৰিলেহেঁতেন এই নাম্বাৰটো আৰু অলপ মই ভাবোঁ যে অলপমান বেছি বহলভাৱে আজি লিখা মানুহখিনিয়ে লিখিছে নিলিখাও লিখিছে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ নিলিখা মানুহে জুবিন গাৰ্গক জাষ্টিছ নিবিচাৰে এইটো কথাও নহয় সকলোৱে বিচাৰে গতিকে লিখিছে নিলিখিছে এই কথাটোতকৈ মই ভাবোঁ প্ৰশ্ন কিছুমান আছে লিখিব লাগিব লিখি থাকিম আমিও লিখি থাকিম কিন্তু প্ৰশ্নকেইটাও আমি কৰিব লাগিব আমি যদি চৰকাৰলৈকে যিকেইটা প্ৰশ্ন আমি উত্থাপন কৰিব লাগে এছআইটিক যিকেইটা কথা আমি কৈ থাকিব লাগে সেই কথা নকৈ পেলাই যদি আমি চবৰে যে জাষ্টিছ ফৰ জুবিন গাৰ্গটো লিখি থাকোঁ নহ'ব জাষ্টিছ ফৰ জুবিন গাৰ্গো লিখিম
প্ৰশ্নকেইটা আমি কৈ থাকিম কৰি থাকিম এছআইটিক কৈ থাকিম চৰকাৰক কৈ থাকিম জাতীয় দল সংগঠনক সোঁৱৰাই থাকিম আপোনালোকৰ দায়িত্ব আছে জনগোষ্ঠী সংগঠনক কৈ থাকিম দায়িত্ব আছে আৰু একে সময়তে আমাৰ যিটো কৰ্ম আমি যিটো কৰিব লাগে জুবিন গাৰ্গৰ প্ৰতি আমাৰ যিটো ন্যায়ৰ কথা সেইটো আমি কৈ থাকিম কিন্তু এতিয়া জুবিন গাৰ্গে কেনেধৰণৰ ন্যায় পোৱাটো বিচাৰোঁ সেইটো এটা কিন্তু প্ৰশ্ন বহুতে ভাবিছিল যে এটা ক্ৰিমিনেল নেগলিজেন্স আছে কালপেবল হোমিচাইড বিভিন্ন ধৰণৰ কথা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া এই বিষয়টোত সোমাই পেলাই প্ৰথমবাৰ ফেচবুক লাইভত যিটো তেওঁ কথা কৈছিল দুবাৰকৈ হত্যা শব্দটো কৈছিল তেতিয়াৰ পৰা এটা ষ্ট্ৰং পাব্লিক আপোনাৰ এটা ধাৰণাৰ সৃষ্টি হৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এতিয়া সেই কথাটো আকৌ ৰিপিট কৰি কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এই কথাটো মানুহৰ মনত এতিয়া 100% নিশ্চিত হৈছে মানুহ যে হিমন্ত বিশ্ব শৰ্মা এগৰাকী অসমৰ মুখ্যমন্ত্ৰী এছআইটিত তেওঁৰ এক্সেছ আছে তেওঁ আমাতকৈ প্ৰিভিলেজ মুখ্যমন্ত্ৰী হিচাপে গৃহমন্ত্ৰী হিচাপে গতিকে তেওঁ কিবা তথ্য পাতি পাইছে কাৰণে কথাখিনি কৈছে এতিয়া আমাৰ কথাটো হৈছে এখন পানী নসৰকা চাৰ্জশ্বিট এছআইটি দিব পাৰিব নে নাই বা এই যিখন সৌমিত্ৰ শইকীয়া আয়োগ এই আয়োগখনে যিকেইটা প্ৰশ্ন আমি উত্থাপন কৰিছোঁ সেই প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিব নাই 4টা কাম লৈ পেলাই এই আয়োগখন গঠন হৈছে 4টা নিৰ্দেশনা আছে 4টা উদ্দেশ্য আছে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হৈছিল এইটো এটা প্ৰথম কথা দ্বিতীয়টো তাৰ পৰৱৰ্তী সময়ত এই ঘটনাক্ৰমটো যিটো ঘটনাক্ৰম ছিংগাপুৰত হৈছিল সেই এটা কথা তাৰপিছত কেনেবাকৈ কিবা লেপছ আছে নেকি নেগলিজেন্স আছে নেকি কিবা অন্য তৃতীয় পাৰ্টি ইণ্ডিভিজুৱেল বা অথৰিটিৰ ইনভলভমেণ্ট আছে নেকি এইটো 3 নম্বৰ এনকুৱাৰী পইণ্ট আৰু 4 নম্বৰটো হৈছে কিবা ফাউল প্লে আছে নেকি ষড়যন্ত্ৰ আছে নেকি আনলফুল এক্ট কিবা আছে নেকি গোটেই ইনভলভমেণ্টৰ এই 4টা মূল বিষয় মই ছুটিকৈ কৈছোঁ এই 4টা মূল বিষয় এনকুৱাৰী কৰাৰ কাৰণে এই আয়োগখন গঠন হৈছে এই আয়োগে যিবিলাক প্ৰশ্নৰ উত্তৰ দিব লাগিব তাৰ কিন্তু বেছিভাগ প্ৰশ্নৰ উত্তৰ শ্যামকানু মহন্তহঁতৰ সেই লগত যোৱা সেই মানুহখিনি দিব লাগিব ইয়াত পাৰ্টি কৰা মানুহখিনি দিব লাগিব আৰু এই যিকেইটা মানুহ ইয়াত পাৰ্টিত থাকিবলৈ শেষ মুহূৰ্তত মই এটা কথা কৈ 1 মিনিটত কৈ দিছোঁ সন্দীপন গাৰ্গ সিদিনা আছিল তেওঁ আহি পেলাই কৈছে জুবিন গাৰ্গে ন্যায় পাব লাগিব এগৰাকী ডিএছপি ৰেংকৰ অফিচাৰ ফিটেড মানুহ জুবিন গাৰ্গৰ যদি কিবা ঘটনা ঘটিছিল তেওঁ সেই মুহূৰ্তত একো কথা নক'লে কিয় এইবিলাক কথা আমি কমিশ্যনক ক'ব লাগিব কমিশ্যনে এইবিলাক কথা মই ভাবোঁ চামন কৰিব তেওঁলোকক আনিব আৰু ছিংগাপুৰত থকা যিখিনি মানুহ তেওঁলোকক আনিব লাগিব এই গোটেই কথা বতৰাখিনি আমি কমিশ্যনক ক'ব লাগিব টেলিভিশ্যনৰ মাধ্যমেৰে কৈছোঁ আৰু লিখিতভাৱে অনুৰোধ ক'ব লাগিব এইটো আমাৰ দায়িত্ব বুলি ভাবোঁ অনন্য ওচৰলৈ আহিছোঁ সময় একেবাৰে নাই শেষত কি ক'বা কথাটো হ'ল যে যেতিয়া যিটো বস্তু জুডিচিয়াৰীয়ে যেতিয়া হাতত লৈ লয় তেতিয়া আৱেগিকভাৱে বস্তুখিনি কিন্তু চোৱা চিতা নহয় যেতিয়া জাজ এজনে বহি থাকিব তেওঁ ইভিডেন্সৰ ভিত্তিতহে তেওঁ কিন্তু জাজমেণ্ট দিব এতিয়া কথাটো হ'ল ষ্টেটমেণ্ট ল'লে নহ'ব কিন্তু এডমিছেবল ষ্টেটমেণ্টো ল'ব লাগিব মই গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ বা এছআইটিয়ে মোক চামন কৰিছে বা ন্যায় আয়োগে মোক চামন কৰি পেলাই মাতি নিছে কিন্তু মোৰ ষ্টেটমেণ্টটো কোৰ্টত এডমিছেবল হ'বনে নহয় সেইটো কিন্তু ডাঙৰ প্ৰশ্ন সেইকেইজন ব্যক্তিৰ ষ্টেটমেণ্টহে ল'ব লাগিব এছআইটিয়ে যাৰ বহুতো ব্যক্তিৰ ষ্টেটমেণ্ট লোৱা আমি দেখিছোঁ কিন্তু বহুতজনৰ ষ্টেটমেণ্ট যেনেকৈ বিহু কমিটি দুটাকৈ বিহু কমিটিৰ ব্যক্তিক মাতা হৈছে তেওঁলোকৰ ষ্টেটমেণ্ট মই ভাবোঁ যে এডমিছেবল নহ'বই কোৰ্টে নল'বই ছেকেণ্ড কথা হ'ল চাৰ্জশ্বিট যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে তেওঁলোকৰ এইটো বৃহৎ মানে তেওঁলোকে সফল হৈছে জুবিন দাক ন্যায় দিবৰ কাৰণে কাৰণ তেওঁলোকে চাৰ্জশ্বিট ফ্ৰেম কৰিব কিন্তু কথাটো হ'ল যে চাৰ্জশ্বিট ফ্ৰেম কৰা মানে জাষ্টিছ পোৱা নহয় যেনেকৈ তেখেতে কৈছিলে যে এৰেষ্ট পোৱা মানে আমি ন্যায় দি দিছোঁ এৰেষ্ট কৰা মানে ন্যায় নহয় চাৰ্জশ্বিটখন এনেকৈ ফ্ৰেম কৰিব লাগিব যিটো কোৰ্টে সেইখিনি ইভিডেন্স হিচাপে ল'ব লাগিব লগতে আৰু এটা কথা ৰাইজক ক'বলৈ বিচাৰিছোঁ যে 2টা ছেকশ্যন কিন্তু লগোৱা হয় ফাৰ্ষ্ট যিটো এছআইটিয়ে ছেকশ্যন কেইটামান লগাইছে আমি দেখিছোঁ যে বহুতকেইটা ছেকশ্যন লগাইছে কিন্তু সেইকেইটা ছেকশ্যন কিন্তু কোৰ্টে তেওঁলোকে কিন্তু ৰিজেক্টো কৰি দিব পাৰে বা কোৰ্টে নিজেও কিন্তু ছেকশ্যন ফ্ৰেম কৰিব পাৰে এতিয়া কথাটো হ'ল যে এছআইটিয়ে কেনেধৰণে চাৰ্জশ্বিটখন প্ৰেজেণ্ট কৰিছে বা কেনেধৰণৰ এটা চাৰ্জশ্বিট বনাইছে সেইটো কিন্তু এটা মূল প্ৰশ্ন হ'ব সেইটো আমি পিছলৈহে গম পাম যেতিয়া তদন্ত বা আগবাঢ়ি যাই থাকিব কাৰণ জুডিচিয়াৰী বস্তুটো এইটো নহয় যে এদিনতে বস্তুখিনি চব মানে কোনোবাই ৰাইডান পাব আৰু মই ভাবোঁ যে অসমৰ যি জনগণ তেওঁলোকৰ সাংঘাতিকভাৱে জুডিচিয়াৰীৰ ওপৰত আচলতে আস্থা আছে সেইকাৰণে ব্যক্তিসকলে মানে প্ৰথমতে যিটো এটা ৰূপ হৈ গৈছিলে আৰু সেই মই ভাবোঁ যে অসমবাসী ৰাইজে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আগতে কৈ থৈ গৈছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ কিছুমানে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছে আৰু কিছুমানে দিনে ৰাতিয়ে তেখেতক জাষ্টিছ দিবলৈ কষ্ট কৰি আছে আচলতে কথা হ'ল কিসকলে কামখিনি কৰি আছে ইনভেষ্টিগেটিং এজেঞ্চি বা ইনভেষ্টিগেশ্যন প্ৰচেছটোৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে সেইখিনি কাম কৰি আছে আৰু তেওঁলোকে সেইখিনি কৰিবই লাগিব আমি ৰাইজে গৈ পেলাই ইনভেষ্টিগেট কৰিব নোৱাৰোঁ তেখেতসকলক কিহৰ কাৰণে ৰখা হৈছে তেখেতসকলৰ সেইটোৰ অব্লিগেশ্যন আৰু তেওঁলোকৰ কৰ্তব্য তেওঁলোকে সেইকাৰণে তাৰ কাম কৰি আছে কিন্তু তেওঁলোকে কামখিনি কেনেকৈ কৰিছে কথাটো হ'ল যে এছআইটিয়ে বিভিন্ন সময়ত এছআইটি বহুত তথ্য লিক হৈছে তাৰ বাবে বহুতো আমাৰ ওপৰত মনৰ প্ৰশ্ন উদয় হৈছে লগতে তেওঁলোকে যিখন ভেগু ভাওনা কৰিলে লিডিং পাৰ্চনেলিটিজসকলক মাতি পেলাই সেইটোৰ কাৰণে আমাৰ এটা মনৰ প্ৰশ্ন উদয় হৈছে লগতে
এৰেষ্ট কৰিবলৈ কিয় ইমান সময় লৈছিলে বহুতো ব্যক্তিক কিন্তু বহুত সময় দিয়া হৈছিলে তাৰ পিছত তেওঁলোকক এৰেষ্ট কৰা হৈছে কিন্তু তাৰ ইটো হাতে আমি যদি অন্য পিনে চাওঁ তেনেহলে যিসকল ব্যক্তিয়ে প্ৰতিবাদ কৰিছিলে বা জুবিন দাৰ ন্যায় বাবে মাত মাতিছিলে তেওঁলোকক কিন্তু ৰাতাৰাত ভিত্তিত তেওঁলোকক এৰেষ্ট কৰা হৈছে বা তেওঁলোকক থানালৈ মাতি নিয়া হৈছিলে যে তেওঁলোকে কি ভিত্তিত কথাখিনি কৈছে তো এসআইটিৰ ভূমিকাত আসলতে প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক কাৰণ তেওঁলোকে যেনে ধৰণে কামখিনি আগবঢ়াই নিছিলে কিন্তু যেহেতু মই আইনৰ ছাত্ৰী মোৰ জুডিচিয়াৰীৰ ওপৰত ভৰসা আছে আৰু মই ভাবো যে সকলো ৰাইজৰো এই কথা আস্থা আছে আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা ক'বলৈ বিচাৰিছো যেহেতু তেওঁ আইনৰ ছাত্ৰ আছিলে তেওঁ মানে বহুত সময়ত আমি দেখিছিলো যে আকাৰ ইংগিতেৰে তাই এসআইটিয়ে কেনে ধৰণে তদন্তটো চলাই নিছে বা এসআইটিয়ে কেনে ধৰণৰ তথ্য পাইছে তেওঁ কিন্তু আকাৰ ইংগিতে সংবাদ মাধ্যমৰ যোগেদি জনাইছে কিন্তু তেওঁ সেইটো জুৰিসডিকশন নাই তেওঁ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্টৰ হেড হয় তেওঁ এই কাম কৰিবলৈ আসলতে নালাগিছিলে কাৰণ আমি সেই কাৰণে আসলতে আমি আজি ডুপ্লিকেট ভোটাৰ এনেকুৱা ব্ৰাজিলৰ মডেলৰ ফটো লৈ পেলাই 22টা ভোটত যে তেওঁলোকে ভোট দিয়ে একেটা নামৰ মানুহৰ এগৰাকী মহিলাৰ অবনি নামৰ এগৰাকী মহিলাৰ বেলেগ বয়স তেওঁলোকে দিয়ে এই কথাবিলাক কিয় হৈ আছে এসআইআৰ যদি কৰিছে এই বস্তুবিলাক কিয় হৈ আছে বিহাৰত 45 লাখ প্ৰথম ভোট কাটি দিলে তাৰ পিছত আহি এতিয়া 25 লাখ এই যে আমি কমপ্লেইন নকৰা হলে এসআইআৰ 45 লাখ কাটি দিলে তত্ত্ব কিবা নতুন তথ্য আছে নেকি মোবাইলত আপোনাৰ এইবিলাক মিছা মিছি কথা কয় এওঁলোকে মিছা কথা কৈ থাকে এওঁলোকে দেখক আপুনি কি ক'ব বিচাৰিছে Look, vote chur. Seriously, got vote chur. Guru chur, vote chur. Na, Homot Guru chur, Mati chur. The India basis at look vote chur. Look a vote chur Korea say, or vote chur Korea. Hekane look a cobo para. I mean, yes, upon a command of keeper, Dr. Funilong. My short cake, man, a topic to Cloipini upon a Minalda Mukuzane. অসম বা ভাৰতবৰ্ষ যি ধৰণে গতি কৰিছে গ্লোবেলাইজেশ্যনত যদি পজিটিভ এনেকুৱা কথা হয় তেতিয়া অলপ বেছিকৈ ক'ব মন যায় মই টেকনলজিৰ কথা বাইদেউক আগৰ পৰা কৈছো আমি বইল ডিম আৰু মেগিৰ কথাই পাতো আমি ৰাহুল গান্ধী পলিটিক্সৰ কথা আমি ডাঙৰ আপোনাৰো সুবিধা বুজাই দিয়ক আমাক বুজাই দিয়ক ৰাহুল গান্ধী ডাঙৰীয়াই যিটো পিডিএফ তাতে দেখুৱালে আৰু যিটো সাইট তেওঁ দেখুৱালে তাৰে যিটো টাইম জোন আৰু টাইম স্ট্যাম্পটো হৈছে +6.30 এটো মিয়ানমাৰ আৰু কম্বোডিয়াৰ বৰ্ডাৰিং এৰিয়াৰ এটো আপোনাৰ টাইম জোন আৰু এটো যেটো এপ তেওঁলোকৰ ভোট চুৰি লঞ্চ কৰিছে 10 আগষ্ট 2025 লঞ্চ হৈছে তাৰে যেটো টাইম জোন এটো হৈ গল প্লাস কি কো বিচাৰিছে কোনোবা বেলেগ ৰাষ্ট্ৰপতি কন্ট্ৰল কৰি আছে আমি আগৰ পৰা কৈ থাকো জজ সৰোজৰ যেটো ফান্ডিং আৰু তেওঁলোকৰ যেটো তেওঁলোকৰ কি কৈ আছে মই আপোনাক সিৰিয়াস কথা ক'বলৈ ভাবিছিলো মই যদি এই সিৰিয়াসনেস কথাটো আপোনালোকে বইল ডিম আৰু মেগি লগৰ কথাবিলাক বুজি নাপায় ইমান যদি হৈ আছে আপুনি এই যেটো ডাটা ইলেকশন কমিশনে কেছ কৰি কোৰ্টলে ৰাহুল গান্ধী আপোনালোকে ফৰ্মেল নাই আপুনি আপোনালোকক মিনাল লাই কৈ কিৰণ ৰিজিজু ডাঙৰীয়া এসআইআৰ টো আপোনালোকে কিয় বিলিভ নকৰে আৰু কৰ্ণাটকত আৰে বাবা চিত্ৰঞ্জন তুমি কিবা কোৱা তোমাক নহলে বিডিজা কথা কিনি কৈ আছে ক'ত বিশ্বাস কৰিবি এইখিনি কলে যদি হাঁহিয়াতৰ পাত্ৰ হয় ন আপুনি চাওক আপুনি জিপিএছ ৰ পইণ্ট কৈ পেলাই জৰ্জ সৰোজক নাই নাই মোৰ কথাটো শুনক আপুনি কম্বিনেশন আপোনালোকৰ নেতাই মোক আজিৰ পৰা 10 বছৰ আগতে ভিপিএন শিকাইছে শুনক মই আপোনাক কোনটো কথা কেনেকৈ চাই যাব দে এইবিলাক ভিপিএন সিপিএনৰ জামাত এইবিলাক বাদ দিয়ক ক'বলৈটো নিদিলে না আপোনালোক আপুনি জৰ্জ সৰোজৰ কথা ক'লে হাঁহি উঠিব নাই নাই তেওঁলোকে চিঞৰ বাখৰ কৰিলেতো ক'বই লাগিব না চেম পিত্ৰদা যদি আমাক আপোনালোকে কয় আমাৰ যিখিনি মাৰ্গদৰ্শক সেইখিনিক লৈ আপোনালোকে হাঁহিব পাৰে চেম পিত্ৰদা আপোনালোকৰ কি বুলি কয় মাৰ্গদৰ্শক ইণ্টাৰনেশ্যনেল আপোনালোকৰ মাৰ্গদৰ্শক হয় হেতু কথাৰে এই লিংকেজটো যদি মই কৰো সক এবোৰ ডাটাবেস মই হেকানে কৈছো টেকনলজিত কপি পেস্ট আমি কয়বিলাক ডাটাবেস এই কপি পেস্ট নচলে সন্তুষ্ট নহল অনেষ্টলি কৈছো আই ওয়াজ এক্সপেক্টিং হাৰ্ডকোৰ ৰিপ্লাই এই জুবিনদাৰ ঘটনাটোৰ পাছৰ পৰা সকলোৱে সাগৰ বেয়া পোৱা হ'ল চাওকচোন সাগৰত কেনেদৰে জুবিনদাক এই কাৰ্পিট নৰপিঠাচ কেইটাই মাতি আছে সাগৰলৈ হাত বাউলি যেন জুবিনদা প্ৰথমবাৰৰ বাবে সাগৰলৈ গৈছে তেওঁলোকে গৈছিলে প্ৰথমবাৰৰ বাবে চাগে সাগৰ দেখি নোপোৱা কিন্তু আজি জুবিনদাৰ লেখীয়া মানুহজনক সাগৰলৈ নি এইকেইটাই পানীলৈ মাতি নি কি কৰি মাৰিলে সিহঁতিহে জানিব আৰু এই কালপিতকেইটাই যাতে সোনকালে শাস্তি পায় সেয়া সকলোৱে বিচাৰি আছে সকলোৱে জুবিনদাৰ ন্যায় সোনকালে পোৱাটো বিচাৰিছে সকলোৱে সংবাদ মাধ্যমৰ আগত সামাজিক মাধ্যমৰ আগত নিজৰ মনৰ কথাখিনি খুলি কৈ আছে যিমান পাৰে সকলোৱে জাষ্টিছ বিচাৰি আছে জুবিনদাৰ যাতে সোনকালে জাষ্টিছ পায় জুবিনদাৰ অনুৰাগীসকলে আশাৰে বাট চাই আছে এই ভিডিঅ'টো যেন চাব নোৱাৰা ভিডিঅ' জুবিনদাৰ সদায় আমাৰ মাজত আছে আৰু সদায় আমাৰ মাজতে থাকিব এইকেইটাই নিপিনি আমাৰ অসমৰ পৰা অসমতো একো কৰিব নোৱাৰিলে যেন তাত লৈ গৈ সকলো শেষ কৰি দিলে জুবিনদাক চাওক
তেনেদৰে পানী যেন প্ৰথমবাৰ দেখিছে জুবিনদাই আৰু যেন আগতে দেখি পোৱা নাই তেনেকুৱা ধৰণৰ লিখিয়া কৰিব বিচাৰিছিলে ASFৰ সিদ্ধাৰ্থ সঠি আৰু আজি চাওকচোন কি হৈ গ'ল জুবিনদাৰ লগত পানীত নামি পিনি পানীতে শেষ হৈ গ'ল জুবিনদা